নাহৰকটীয়া সমষ্টিৰ দিহিংকিনাৰ বাঁহধাৰী 4 নম্বৰ ৱাৰ্ডত আৰু দেখা গৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন অপচয় হাবি জংগলে পৰিণত হৈছে ঘৰ 2022 চনত ঘৰ দিয়া হৈছিল বৰ্তমান এতিয়া 25 চন হৈছে আৰু দেখা গৈছে যে এই ঘৰটোত মানুহ অহা নাই চৰকাৰী পক্ষৰ একো দুখ নাই চৰকাৰে ঘৰ বনাই দিছে কিন্তু এই ব্যক্তিজনে ধনটো অপচয় কৰিছে অপচয় কৰি আৰু হাবি জংগলে পৰিণত হৈছে আৰু মোৰ কেমেৰা থকা অতীতক সম্পূৰ্ণ দৃশ্য দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু পুনে পুনে আমি ঘৰটো আমি দেখুৱাবলৈ চেষ্টা কৰিম এয়া চাওক চৰকাৰী যেটো আৱাস যোজনা প্ৰধানমন্ত্ৰী সেই যোজনা হাবি জংগলে পৰিণত হৈছে আৰু দেখা গৈছে যে ক'ব গ'লে এক প্ৰকাৰে চৰকাৰী ধন অপচয় হৈছে আৰু চৰকাৰী ধন অপচয় কৰিছে চৰকাৰে ঘৰ দিছে কিন্তু সেই 22 চনত দিয়া ঘৰ এতিয়ালৈকে মানুহ ইয়াত অহা নাই আৰু দেখা গৈছে যে ইয়াত হাবি আৰু জংগল হৈ গৈছে একেবাৰে ভূত বাংলাত পৰিণত হৈছে তো গতিকে আমি দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ আৰু চক এয়া 2000 PMY কৃষ্ণদে ধাদুমিয়া জিপি জয়পুৰ ব্লকৰ 2021 আৰু 22ত এই ঘৰ দিয়া হৈছিল আৰু এই ঘৰ বৰ্তমান দেখা গৈছে যে হাবি আৰু জংগলে পৰিণত হৈছে আৰু কাৰণটো যেহেতু চৰকাৰে ঘৰ দিছে কিন্তু এক প্ৰকাৰে দেখা গৈছে যে এই ঘৰটো চৰকাৰী ধন অপচয় হৈছে আৰু চৰকাৰী ধন অপচয় হোৱাৰ বাবে সেই ব্যক্তিজন আমাৰ লগত উপস্থিত আছে আমি পুনে পুনে তেওঁৰ ওচৰত যাম আৰু সেইজন ব্যক্তি ক'ব গ'লে এক প্ৰকাৰে বিকলাংগ তেওঁ কিহৰ কাৰণে আহিব পৰা নাই এই কথাখিনি আমি পাতিবলৈ যত্ন কৰিম আপুনি 2022 চনত ঘৰটো পাইছিল পাইছিলে কিয় আপুনি অহা নাই ঘৰটো হাবি জংগলে হাবি জংগল হৈ আছে মই পইচা পাতি কাম দাম চাকৰি কৰিব নোৱাৰোঁ কোনো নাই ব্যৱস্থা কোনো নাই এইফালে লাইন আনিব লাগে এইফালে লেট্ৰিন লাগে মই কেনেকুৱা কি কৰিম মই আপুনি 5,000 টকা লাইনতে লাগে লেট্ৰিন এটা বনাবলৈ গ'লে 5,000 টকা লাগে মই কেনেকুৱা কি কৰিম মোৰ চাকৰি বকৰি নাই সেইকাৰণে মই সুবিধাখিনি পোৱা নাই বুলিয়ে মই এনেকুৱা আছে মই কৈছোঁ যে আৰু কেইদিন যাওক মই এইখিনি চফা কৰি ব্যৱস্থা ল'ম নহয় দেখা গৈছে যে ইয়াত লিখা আছে 22 চন প্ৰায় 3 বছৰ হৈ গৈছে আপুনি যেহেতু দেখা গৈছে হাবি জংগল একেবাৰে ভূত বাংলা নিচিনা হৈছে কিয় ভূত বাংলা হৈ আছে মই সুবিধাখিনি কৰিব পৰা নাই বুলিয়ে ভূত বাংলা হৈ আছে চৰকাৰে তো আপোনাক সুবিধা দিছে আপুনি সুবিধাটো লৈছে সুবিধা লৈছে কিন্তু চৰকাৰী ধনটো কিয় অপচয় কৰিছে আপুনি আমি অপচয় কৰা নাই মই ভালে পাইছোঁ চৰকাৰে মোক দিছে মই ভালে পাইছোঁ মোক খুচি আছোঁ কিন্তু মই যিটো কাৰণে মই ব্যৱস্থা ল'ব পৰা নাই টকা পইচাৰ কাৰণে আপুনি এজন বিকলাংগ মানুহ হয় আপোনাক আমি বিকলাংগ হোৱাৰ কাৰণে আপোনাক চৰকাৰে ঘৰ এটি দিছে আপুনি ঘৰটো অহা নাই ঘৰটো এনে পৰি আছে 3 বছৰ কিহৰ কাৰণে আপুনি 3 বছৰ পৰি থাকিবলগীয়া হৈছে টকা পইচাৰ কাৰণে মই কি টকা চৰকাৰে আপোনাক 1.5 লাখ টকা দিছে ঘৰ বনাবলৈ 1.5 লাখ টকা দিছে ঘৰ বনাই দিছে আৰু যে বেলেগ লেট্ৰিন বনাব লাগে কলটো লাইনটো লাগে সেইবোৰতো ব্যৱস্থা নাই সেইখিনি কাৰণে আপুনি চৰকাৰৰ কি কিবা মানে চৰকাৰী সাহায্য বিচাৰিছে নেকি মই চৰকাৰকতো কৈছিলোঁ যে বিকলাংগ মানুহ যদি মই সুবিধাখিনি পাওঁ মই আগত 3 বাৰত দিছোঁ মই আপোনালোকৰ ওচৰত মই কিন্তু সেইখিনি সুবিধাখিনি পোৱাই নাই মই সেইকাৰণে কোনো ব্যৱস্থা ল'বই পৰা নাই বিকলাংগ কাৰ্ডটো আছে বিকলাংগ যিটো কাৰ্ড আছে আপোনালোকৰ আগতে জনাইছোঁ যে সেইটো 10% কৰি থৈছে সেইকাৰণে মই ক'লে সেইটো মোক কাগজ পত্ৰ মই জমা দি আছোঁ গেছ কোম্পানী গ'লোঁ অংগনবাদী অফিচত গ'লোঁ জয়পুৰত সেই তাতো মই গৈছোঁ কাগজ পত্ৰ দিছোঁ কৈছে সেইটো নহ'ব গতিকে মই আজি দুখিত হৈ আছোঁ মই বিকলাংগ মানে কাগজ হেৰিখন পোৱা নাই পোৱা আপুনি চৰকাৰক কৈছে যে মোক কাৰেণ্টটো লাগে টিউবৱেল লাগে চৰকাৰী পক্ষক অনুৰোধ কৰিছে নেকি তেতিয়া আপুনি ঘৰটোত আহিব পাৰিব হয় এক প্ৰকাৰে আপুনি এজন বিকলাংগ মানুহ আমি দুখ লাগিছে কিন্তু কথা হ'ল কি যেহেতু চৰকাৰী ধন অপচয় হ'ব নালাগে এতিয়া বৰ্তমান আপুনি টিউবৱেল আৰু কাৰেণ্টটো বিচাৰিছে তেতিয়া আপুনি ঘৰটোত আহিব কথাখিনি ক'ব নেকি আমাৰ নিউজত আমি নিউজত সেইটোৱে আমি অনুমান কৰিছোঁ যে মোৰ যদি এইখিনি ব্যৱস্থা কৰি দিয়ে মই আহিবলৈ বাধ্য হ'ব লাগিব মই এইটোৱে চাওঁ আপোনালোকে মোক বেয়া পোৱা নাই কিন্তু মোৰ কামখিনি যে মোক হোৱা নাই মই কিমান দৌৰিম মই বিকলাংগ মানুহ দৌৰিব নোৱাৰোঁ খোজকাঢ়িব নোৱাৰোঁ দুটা ভৰি কেলে লাগি ধৰে মই কেনেকৈ যাম
আপোনালোকক দৌৰি আৰু ইয়াত মেম্বাৰ আছে আছে মই ইয়াতৰ কাগজ পত্ৰ দি আছোঁ ফটো দি আছোঁ এটা কাগজ জেৰক্স কৰিবলৈ 5 টকা লাগে মই পইচা পাম ক'ত আৰু খাম কি সেইটো কাৰণে আপুনি নোৱাৰিছে সেইটো কাৰণে মই মানে ইয়াত চৰকাৰে আপোনাক আৰু দুটা বস্তু সহায় আগবঢ়াব লাগে টিউবল আৰু কাৰেণ্টটো টিউবল আৰু কাৰেণ্টটো লাগে লাইনটো আৰু কাৰেণ্টটো লাগে তেতিয়া আপুনি ঘৰটোত আহিব পাৰিব সেইবাবে আপুনি বিকলাংগ হৈ মানে ঘৰটোত আহিবলৈ অসুবিধা হৈছে ঠিক আছে খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7